নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ চকুৰে মুনিব নোৱাৰাকৈ উলাই আহিছে অসংখ্যক এবাৰ সংখ্যালঘু লোকসকল হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বিৰুদ্ধে উলাই আহিছে মুছলমান লোকসকল আৰু আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে বিলাহীপাৰাত সবিশেষ তথ্য লৈ আহিছো এই মুহূৰ্তত চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিছে সংখ্যালঘু লোকসকল এফালে বৰষুণ আনফালে আমচুৰ গৰ্জন এফালে বৰষুণ আৰু আনফালে আমচুৰ গৰ্জন পৰিলক্ষিত হৈছে এবাৰ প্ৰতিকূল বতৰকো নেউচি একত্ৰিত হৈছে সংখ্যালঘু জনতা লাখ লাখ সংখ্যালঘু জনতা ওলাই আহিছে অৱশেষত 1 লাখ সংখ্যালঘু জনতা ওলাই আহিছে মুছলমানৰ প্ৰতিবাদত কপিছে নামনি অসমত এতিয়া উত্তপ্ত পৰিস্থিতি আৰু কটকটীয়া নিৰাপত্তাৰ বেষ্টনীৰ মাজেৰে প্ৰতিবাদ আমচুৰ এই মুহূৰ্তত আমি জনাই আছো এক ডাঙৰ খবৰ আমচুৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আমচুৰ নেতৃত্বত বিলাহীপাৰাত গণবিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আমি জনাই আছো এই মুহূৰ্তত এটা ডাঙৰ খবৰ দেখুৱাই আছো কিছু দৃশ্য এই মুহূৰ্তত আপোনালোকক যেহেতু এবাৰ আমচুৰ নেতৃত্বত ওলাই আহিছে লাখ লাখ মুছলমান লোকসকল নামনি অসমত একগোট হৈছে 1 লক্ষাধিক মুছলমান তীব্ৰ প্ৰতিবাদেৰে নামনি কপাইছে মুছলমান লোকসকল আমচুৰ নেতৃত্বত বিলাহীপাৰাত গণবিক্ষোভ কাৰ্যসূচী আৰু উচ্ছেদ বন্ধ কৰা লগতে উচ্ছেদিত পুনৰ সংস্থাপনৰ দাবীত কপিছে নামনি আৰু প্ৰতিকূল বতৰকো নেউচি একত্ৰিত হৈছে সংখ্যালঘু জনতা আৰু সকলো যেটো উচ্ছেদ বন্ধ কৰা আৰু উচ্ছেদক পুনৰ সংস্থাপনৰ দাবীত কপিছে নামনি অসম প্ৰতিকূল বতৰকো নেউচি একত্ৰিত হৈছে সংখ্যালঘু লোকসকল কটকটীয়া নিৰাপত্তাৰ বেষ্টনীৰ মাজেৰে প্ৰতিবাদ আমচুৰ নামনি অসমত একগোট হৈছে 1 লক্ষাধিক মুছলমান লোকসকল তীব্ৰ প্ৰতিবাদেৰে নামনি কপাইছে মুছলমান লোকসকলে আমচুৰ নেতৃত্বত বিলাহীপাৰাত গণবিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে এই মুহূৰ্তত আমি জনাই আছো এটা ডাঙৰ খবৰ ভূমিহীন উচ্ছেদিতক পুনৰ সংস্থাপনৰ দাবীৰে বিলাহীপাৰাত ওলাই আহিল 1 লক্ষাধিক সংখ্যালঘু লোকসকল সংখ্যালঘুক লগত লৈ পুনৰ সংস্থাপনৰ দাবীৰে বৃহৎ প্ৰতিবাদ আমচুৰ আৰু বৃহৎ প্ৰতিবাদী কাৰ্যসূচী আমচুৰে আজি কপাইছে এনেদৰে সকলোকে আৰু চকুৰে মনিব নোৱাৰাকৈ ওলাই আহিছে লাখ লাখ মুছলমান ইতিহাসৰ সৰ্ববৃহৎ প্ৰতিবাদ আমচুৰ কপি উঠিছে সমগ্ৰ ৰাজ্য বিলাহীপাৰাত এয়া সকলোতকৈ বৃহৎ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে আমচুৰে সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ উচ্ছেদিতক পুনৰ সংস্থাপনৰ দাবীৰে মুছলমানৰ গৰ্জন দেখিবলৈ পোৱা গৈছে উচ্ছেদিতক পুনৰ সংস্থাপনৰ দাবীৰে মুছলমানৰ গৰ্জন আমচুৰে সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ চকুৰে মনিব নোৱাৰাকৈ ওলাই আহিছে লাখ লাখ মুছলমান লোকসকল পেট ভৰাব চেষ্টা কৰিছে আজি এই চিৰাকুটাত গণতান্ত্ৰিক প্ৰতিবাদ কৰিব আহিছে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে এটা গুলি ফুটাইছে আৰু এটা গুলিত 4টা চিকাৰ কৰিছে ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাছি অসমৰ সংখ্যালঘু মানুহক উচ্ছেদ কৰিছে আৰু এই উচ্ছেদ 1 নম্বৰ গুলি চিকাৰ 2 নম্বৰ চিকাৰ এই উচ্ছেদ কৰাৰ ভূমি খালি কৰি গৰীবৰ ভূমি হৰণ কৰি তেখেতে পুঁজি পেট ভৰাব চেষ্টা কৰিছে 2 নম্বৰ চিকাৰ এই উচ্ছেদিত সমন্বয় অসমত সম্প্ৰীতি অসমত শংকৰাজানৰ অসমত লাচিতৰ অসমত দৰমত মোৰ অসমৰ মোৰ আইৰ অসমত অপৰাধী হৰাব চেষ্টা কৰিছে 4 নম্বৰ চিকাৰ সংখ্যালঘু জনতাক তেওঁৰ দ্বিতীয় শ্ৰেণীৰ নাগৰিক কৰিব চেষ্টা কৰিছে